জীৱনত কিছুমান কথা নিজেও সহ্য কৰিবলৈ শিকিব লাগে। কাৰণ আমাৰ মাজতো এনেকুৱা বহুত ভুল আছে যিটো আনেও সহ্য কৰি আহিছে। বয়স বাঢ়ি অহাৰ লগে লগে নিজকে এতিয়া বেৰত ওলমি থকা ঘড়ীটোৰ নিচিনা লাগে। প্ৰয়োজন নহ'লে যেন কোনেও ঘূৰি নাচায়। কিছুমান মানুহ খোৱাৰ প্ৰতি ইমানেই আকৰ্ষিত যে আনৰ সুখবোৰো কাঢ়ি খায়। আনৰ মতৰ ওপৰত ভিত্তি কৰি জীয়াই থকা মানুহ আনৰটো বাদেই নিজৰেই শুভাকাংক্ষী হ'ব নোৱাৰে। কিছুমান মূৰ্খ লোকে এযোৰ সুন্দৰ পোছাকেৰে জ্ঞানীৰ সভাতো স্থান পায়, কিন্তু তেওঁৰ প্ৰতি স্থান তেতিয়ালৈকেহে থাকে যেতিয়ালৈকে তেওঁ মুখ নুখোলে। কথা সকলোৱে ক'ব পাৰে। কোনোবাই মুখেৰে কথা কয়, কোনোবাই কামেৰে কথা কয়, কাৰোবাৰ টকাৰে কথা কয়, কিন্তু জীৱনৰ শেষত ঈশ্বৰৰ ওচৰত কেৱল আপোনাৰ কামেৰেহে কথা ক'ব। সেইবাবে সদায় ভাল কাম কৰাটো দৰকাৰী। তৰ্কৰ সময়ত মূৰ্খৰ শেষ অস্ত্ৰ হ'ল গালি আৰু জ্ঞানীৰ নীৰৱতা। জীৱনৰ কঠিন সময়ছোৱাত যেতিয়া জীৱনে নাচ নচুৱায়, তেতিয়া ঢোলবাদকসকল নিজৰে চিনাকি কোনোবা আপোন লোক হয়। জীৱনটো আপুনি বিচৰাৰ দৰে সহজ নহয়, গতিকে এনেকৈ জীয়াই থকাৰ অভ্যাস গঢ়ি লওক। মোৰ বয়স কম, কিন্তু তাৰ তুলনাত জীৱন আৰু পৰিস্থিতিয়ে দিয়া অভিজ্ঞতা বহুত বেছি। সেয়েহে আজিকালি কিছুমান কথা একচেপ্ট কৰি হাঁহি এটা মাৰি আগবাঢ়ি যাবলৈ শিকিছোঁ। সকলো পাহৰি আদৰি লোৱাজনহে তোমাৰ প্ৰকৃত জীৱন সংগী। সত্যৰ পথত চলাটো কিছু কঠিন, কিন্তু সেই পথত আপোনাক কোনেও হৰুৱাব নোৱাৰে। লক্ষ্য পথত থকা বাধা নেওচি প্ৰাপ্তি লাভৰ আনন্দই সুকীয়া। সেয়েহে জীৱনত কেতিয়াও লক্ষ্যৰ পৰা বিচলিত নহ'ব। নিজক সময় নিশ্চয় দিয়ক, কিয়নো আপোনাৰ প্ৰাথমিক প্ৰয়োজনীয়তা আপুনি নিজেই। সেয়েহে নীৰৱ হৈ নিজৰ কাম কৰি যাওক। ওপৰৱালাই আপোনাক সফলতা নিশ্চয় দিব। আমি কিমান দিন জীয়াই থাকোঁ সেইটো লেখত ল'বলগীয়া কথা নহয়। জীয়াই থকা দিনকেইটা কেনেকৈ জীৱন যাপন কৰোঁ সেইটোহে আচল কথা। কালি যি হৈ গ'ল সেয়া পাহৰিবলৈ সাহস লাগিব। আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব। কাইলৈ যি হ'ব ভালেই হ'ব বুলি ভাবিবলৈ ভৰসা লাগিব। বন্ধু, এবাৰ দুখীয়াৰ ঘৰত জন্ম লৈ চাবা, তেতিয়া বুজিবা এই জীৱনটো আৰু সমাজখন কিমান জটিল। যি দেশত ধনী কৃপণ হয়, দৰিদ্ৰ ভয়ত থাকে, জ্ঞানী লুকাই থাকে আৰু মূৰ্খই মঞ্চত ভাষণ দিয়ে, সেই দেশ সোনকালেই ধ্বংস হয়। যিয়ে এসময়ত নকলেই সকলো কথা বুজি পাইছিল, তেওঁক আজি বুজাই ক'লেও বুজিব নিবিচাৰে। কেতিয়াও কাৰো চেহেৰাক লৈ বেয়া মন্তব্য নকৰিবা, কাৰণ আমি কোনোৱেই পাৰফেক্ট নহয়। জীৱনৰ পৰা পলোৱা সহজ, কিন্তু কঠিন হ'ল জীৱনৰ লগত যুদ্ধ কৰি জীয়াই থকাটো। সফলতাৰ আনন্দ উপভোগ কৰাটো ভাল কথা, তাতোতকৈ দৰকাৰী কথা আপোনাৰ অসফলতাৰ পৰা জ্ঞান লোৱাটো। আজি তুমি সময়ৰ মূল্য বুজি তোমাৰ কৰিবলগীয়া কামবোৰ কৰি যোৱা, তেতিয়া চাবা আহি থকা সময়বোৰ তোমাৰেই হ'ব। জীৱনত মনত ৰাখিবা, আশা কৰিয়েই জীয়াই থাকা, কিন্তু আনৰ ওপৰত আশা কৰি আকৌ নহয়। যিটো লিখা পঢ়াই আজি তোমাৰ ওচৰত বোজা হৈ মনত আছে, সেইটো লিখা পঢ়াই এদিন তোমাৰ আৰামদায়ক জীৱনৰ কাৰণ হ'ব। সময় এনেই অপব্যৱহাৰ নকৰিবা, ইয়াক সৎ কামত নিয়োজিত কৰা। চাবা এদিন সুখৰ দিন তোমাৰো আহিব। বহুতেই মোৰ বিশ্বাসটো ভাঙিছে, কিন্তু মানুহক বিশ্বাস কৰা অভ্যাসটো মোৰ এতিয়াও আছে। যেতিয়া কাৰোবাৰ বিবেক দাসত্বৰ অভ্যাসত পৰিণত হয়, তেতিয়া তেওঁৰ শক্তিৰ কোনো গুৰুত্ব নাইকিয়া হয়। বৰ্তমান সময়ত এটাই মাথো কথা, যদি আপুনি ভাল হয় তেন্তে আপোনাৰ ভাল হ'ব। জীৱনটো পাইছে যেতিয়া কিবা নহয় কিবা এটা কৰক। যদি আপোনাৰ সময় বেয়া চলি আছে তেন্তে সময়ক সলনি কৰি দেখুৱাওক। য'ত আপুনি শক্তিৰে একো কৰিব নোৱাৰে তাত আপুনি বুদ্ধিৰে কৰিব।
কাৰণ শক্তিতকৈ বুদ্ধি বহুত শক্তিশালী হয়। জীৱনত যিমান পাৰে নিজকে সুখী ৰাখিব, কাৰণ আপোনাৰ আটাইতকৈ ডাঙৰ দায়িত্ব হ'ল নিজকে সুখী ৰখাটো। যিসকলে আপোনাক আপোনাৰ মৰম, সন্মান, বিশ্বাস, কষ্ট আৰু ত্যাগৰ মূল্য দিব নোখোজে, তেওঁক আপোনাৰ জীৱনৰ পৰা বাদ দিয়ক। আমাৰ জীৱনত এনে এজন ব্যক্তি থাকিব লাগে যাক নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ শব্দৰ প্ৰয়োজন নহয়। জীৱনত দুটা কথা পাহৰি যোৱাটো অতি কঠিন। এটা হ'ল হৃদয়ত লগা ঘাঁবোৰ আৰু আনটো হ'ল কাৰোবাৰ প্ৰতি থকা হৃদয়ৰ মোহ। জীৱনে সেইজনৰ লগতে খেল খেলে যিজন শ্ৰেষ্ঠ খেলুৱৈ। সকলোৰে দুখ একে, কিন্তু সকলোৰে সাহস কিন্তু বেলেগ বেলেগ। প্ৰকৃত ধন, প্ৰকৃত প্ৰেম দুয়োটাকে সমানে মূল্য দিয়ক, কাৰণ দুয়োটাই আমাৰ জীৱনৰ বাবে মূল্যৱান বস্তু আৰু দুয়োটা উপাৰ্জন কৰিবলৈ কঠিন, কিন্তু হেৰুৱাবলৈ অতি সহজ। যিজনে নিজৰ ভুলৰ বাবে নিজৰ লগত যুঁজ দিব জানে, সেইজনক কোনেও পৰাস্ত কৰিব নোৱাৰে। জীৱনৰ লগত বন্ধুত্ব ইমানেই বনাওক যে শত্ৰু যাতে আপোনাৰ প্ৰেমত পৰে। কাৰোবাক বিশ্বাসঘাতকতা কৰি তেওঁ কিমান মূৰ্খ সেইটো নাভাবিব, তাৰ পৰিৱৰ্তে তেওঁ আপোনাক কিমান বিশ্বাস কৰিছিল সেইটোহে ভাবিব। জীৱনত মাজে মাজে বেয়া সময় অহাটো খুবেই দৰকাৰী। তেতিয়াহে আমি গম পাওঁ যে আমাক কোনে হাত ধৰিছিল আৰু কোনে এৰি গৈছিল। আমি যিটো বিচাৰোঁ সেইটো সহজে পোৱা নাযায়, আৰু সত্য কথা এইটো যে আমি সেইটোহে বিচাৰোঁ যিটো আমি সহজতে নাপাওঁ। ষ্ট্ৰাগল কাক কয়? এজন খাটি খোৱা ব্যক্তিক সুধি চাব। পুৱা পোহৰ হয়, সন্ধিয়া আন্ধাৰ নামি আহে, জীৱন ইমানতেই শেষ। জীৱনত গুণ নাথাকিলে মূল্যহীন আপোনাৰ ৰূপ, ভোগ নাথাকিলে মূল্যহীন আপোনাৰ ভোজন, ধৈৰ্য নাথাকিলে মূল্যহীন আপোনাৰ শক্তি, সৎ ব্যৱহাৰ নাথাকিলে মূল্যহীন আপোনাৰ ধন, বিনম্ৰতা নাথাকিলে মূল্যহীন আপোনাৰ বিদ্যা, সাহস নাথাকিলে যুঁজাটো অসম্ভৱ, উপকাৰ নকৰিলে আপোনাৰ মানৱতা মূল্যহীন, শ্ৰদ্ধা নাথাকিলে পূজা কৰি লাভ নাই, প্ৰেম নাথাকিলে মূল্যহীন আপোনাৰ জীৱন। পত্নীৰ ওপৰত হাত উঠোৱা বা অপমান কৰা স্বামীৰ এই তিনিটা বস্তু নিৰ্শেষ হয়। 1. ধন নষ্ট হয়, কাৰণ পত্নী লক্ষ্মীৰ ৰূপ। পত্নীৰ ওপৰত হাত উঠোৱা মানে লক্ষ্মীক অপমান কৰা। 2. পত্নীৰ ওপৰত হাত উঠালে ধৰ্ম নষ্ট হয়, কাৰণ তেওঁক ধৰ্মপত্নী বুলি কোৱা হয়। 3. যেতিয়া আপুনি পত্নীৰ ওপৰত হাত উঠায় বা পত্নীক অপমান কৰে, তেতিয়া আপুনি যিমান পুণ্য কৰিছিল সকলো অথলে যায়।